সময়ছোৱাত আমিও ইয়াৰ প্ৰতিবাদ কৰিছোঁ। মই ব্যক্তিগতভাৱে কম বেছি পৰিমাণে সেই ঠাইবোৰলৈ গৈছোঁ প্ৰতিবাদৰ থলীলৈ। কিন্তু মই যোৱা অধিৱেশনত ৰাজ্যসভাতো এই বিষয়ে চৰকাৰক জবাবদিহি কৰিবলৈ বিষয়টো চেষ্টা কৰিছোঁ। মই প্ৰসংগটো ৰাজ্যসভাত উত্থাপন কৰিছোঁ সুযোগ এটা পায়। জাতি মাটি ভেটি শ্লোগান দি ক্ষমতা দখল কৰা বিজেপি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আৰু অসমীয়া জাতিক বহিৰাগত বৃহৎ বনিয়াৰ সম্পূৰ্ণ উপনিৱেশত পৰিণত কৰিছে, কলনী। গতিকে এই কথা বুজি পাই জনজাতীয় ৰাইজে অবিৰতভাৱে প্ৰতিবাদত মুখৰ হৈ পৰিছে। মই ইতিমধ্যে কৈছোঁ, মন কৰিবলগীয়া যে বিভিন্ন চল চাতুৰিৰে মুখ্যমন্ত্ৰী শৰ্মাই এই আন্দোলনটো ভাঙিবলৈ অহৰহ প্ৰচেষ্টা চলাইছে। তেওঁ নানান ষড়যন্ত্ৰত লিপ্ত হৈছে আন্দোলনবোৰ ধ্বংস কৰিবৰ কাৰণে। যি দেখা গৈছে, ৰাজ্যখন চলাব নোৱাৰা পৰিস্থিতিত মুখ্যমন্ত্ৰীগৰাকী সোমাই পৰিছে। চাওক, ৰাজ্যখন চলাব নোৱাৰা পৰিস্থিতি। এইবোৰ যদি তেওঁলোকে নিৰাপত্তা দিব নোৱাৰে, সুৰক্ষা দিব নোৱাৰে, এতিয়া সুৰক্ষা দিয়াৰ নামত হাতত বন্দুক তুলি কিমান এটা ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে। এই বিষয়ে কিমান প্ৰতিক্ৰিয়া হৈছে আপোনালোকে দেখিছে। গতিকে এই অৱস্থাত মুখ্যমন্ত্ৰী শৰ্মাক মই পদত্যাগ দাবী কৰিছোঁ। তেওঁ আচলতে ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। তেওঁ গাৰ জোৰেৰে এই অপকৰ্মবোৰ কৰি তেওঁ কেনেদৰে ক্ষমতাত টিকি থাকিব পাৰে। অতি উদ্বেগজনকভাৱে খিলঞ্জীয়া মানুহে সন্মুখীন জ্বলন্ত সমস্যাবোৰ কৌশলেৰে ঢাকি ৰাখিবলৈ মুখ্যমন্ত্ৰীটো বৰ মই লক্ষ্য কৰিবলগীয়া বিষয় যে এই ইমান ডাঙৰ ডাঙৰ কথা, ডাঙৰ ডাঙৰ বিষয়, আমাৰ ভৱিষ্যতৰ লগত প্ৰশ্ন, খিলঞ্জীয়া মানুহৰ ভৱিষ্যতৰ অস্তিত্বৰ লগত জড়িত হৈ থকা এইবোৰ বিষয়, জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে কিমান ভয়ংকৰ কাম কৰিছে। কিন্তু এইটো হ'ল এই জ্বলন্ত সমস্যাবোৰ ঢাকি ৰাখিবৰ কাৰণে মুখ্যমন্ত্ৰী কেনেকুৱা ষড়যন্ত্ৰ লিপ্ত হৈছে। কিছুমান তৰল বিষয় উত্থাপন কৰি মানুহক বিতৰ্কৰ মাজলৈ ঠেলি দি এটা বিতৰ্কৰ সৃষ্টি কৰি নিজেও এটা বিষয়, নানান বিষয়, তেওঁ কেতিয়াকে প্ৰতিদিনে একোটা বিষয়, এই বিষয়বোৰত মানুহক ব্যস্ত ৰাখি এই ভয়ংকৰ কামবোৰ তেওঁ নিৰ্বিবাদে কৰি যাব পাৰিছে।